আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় একদম ধুনীয়া কণ্ডিশ্যন গাইজ হোৱাইট কালাৰ হোৱাইট বিউটি আপোনালোকে হোৱাইট বিউটি বুলি ক'ব পাৰে হণ্ডা এম এছ যদি কোনোবাই বিচাৰিছে ন 2018 মডেল হয় খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন আপোনালোকে কন্টেক্ট কৰক দাদাৰ নাম্বাৰ আহি আছে যোগাযোগ কৰক গাইজ গাড়ী বাকি ইঞ্জিন চিঞ্জিন বহুত ধুনীয়া হৈ আছে গাড়ীৰ আৰু ৰানিং আপোনাৰ 64 মান আছে 1,80,000 হয় 1,80,000 সব কোনোবাই যদি কম দামত এখন গাড়ী বিচাৰিছে এইখন চাব পাৰে মাত্ৰ 1,80,000 টকা দিলে লৈ যাব পাৰিব ব্লেক কালাৰত আছে খুব ধুনীয়া লাগিছে গাড়ীখন এখন ইকো স্পৰ্ট টাইটেনিয়াম হয় পুশ বটন হয় আৰু ফাৰ্ষ্ট কৰ্নাৰ হয় আৰু আপোনাৰ গাড়ী কণ্ডিশ্যন খুবেই ভাল হৈ আছে টাইম টু টাইম সাৰ্ভিস হৈ আছে গাড়ীখনৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিয়া সব গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে ইণ্টেৰিয়ৰ সব গাইছ ইণ্টেৰিয়ৰ সব এইখনৰ ইণ্টেৰিয়ৰটো আপোনালোকে এবাৰ চাই লওক তাৰপিছত আপোনাৰ গাড়ীখনৰ মাইলেজ খুব ভাল আপোনাৰ ডিজেল ইণ্টেৰিয়ৰ সব তাৰপিছত প্ৰাইচ ডিটেইলছটো আমি জনাই আছো গাড়ীখন আপোনালোকে ভালদৰে চাই লওক প্ৰথমতে সব ইমান ধুনীয়া কণ্ডিশ্যনত আছে ইণ্টেৰিয়ৰ 1,30,000 ৱেগনাৰ দি আছে সব মই গাড়ীখন দেখুৱাই দিছো সব কোনোবাই যদি ৱেগনাৰ বিচাৰিছে কম দামত একদম কমতকে কম দামত যদি ৱেগনাৰ বিচাৰি আছে এইখন চাব পাৰে গাইছ মাত্ৰ 1,30,000 টকাত আপোনালোকে ৱেগনাৰ পাই আছে আৰু কালাৰটো একদম ইউনিক কালাৰ হয় আপোনালোকে চাৰিচকীয়া গাড়ী বিচাৰি আজি ভিডিঅ'টো ক্লিক কৰিছে তেন্তে আপোনালোকে আজি ভিডিঅ'ত মাত্ৰ 80,000 90,000 এনেকুৱা দামৰ পৰা আপোনালোকে চাৰিচকীয়া বাহন অৰ্থাৎ আপোনালোকে গাড়ী কিনিব পাৰিব গাইছ তো বিভিন্ন ধৰণৰ গাড়ী ষ্টক লৈ মই পুনৰবাৰ আহি গৈছো আয়ান কাৰ্ছত যিখিনি গাড়ী ষ্টক আছে আপোনালোকক আজি ভিডিঅ'ত একদম পানী প্ৰাইচত আপোনালোকক গাড়ী দেখুৱাম তো ভিডিঅ'টো স্কিপ নকৰাকে আপোনালোকে শেষলৈ চাব আৰু যদি কোনোবাই চেনেলত নতুনকৈ আহিছে সাবস্ক্রাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সব বেছি দেৰি নকৰো বলক গাইছ আমি আজি ভিডিঅ'টো আৰম্ভ কৰিছো তো চাওক গাইছ বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আহি গৈছে নতুন গাড়ী আয়ান কাৰ্ছত আহি গৈছে আপোনালোকক যি লাগে ইয়াতে পাব চাওক ব্ৰেজা লাগে ভেনু লাগে সুইফট ডিজায়াৰ লাগে এল্টো লাগে সকলোখিনি গাড়ী আপডেট লৈ মই পুনৰবাৰ আহি গৈছো আয়ান কাৰ্ছ দাদা আছে মোৰ লগত দাদা নমস্কাৰ নমস্কাৰ আপোনালোকৰ ডিলাৰৰ এড্ৰেছটো কওক এবাৰ আমাৰ এড্ৰেছটো হ'ল আপোনাৰ 6 মাইল বৰবাৰী আপোনাৰ জিঞ্জাৰ হোটেলৰ অপজিটত আয়ান কাৰ্ছ এইটো গুগলতো পাব আয়ান কাৰ্ছ বৰবাৰী বুলি সাৰ্চ কৰিলে গুগলতো পাব সব গুগল মেপত আপোনালোকে লোকেশ্যন পাই যাব আয়ান কাৰ্ছৰ বৰ্ড লাগি আছে দাদা এড্ৰেছটো কৈ দিলে কিবা অসুবিধা হ'লে স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে তাত আপোনালোকে কণ্টেক্ট কৰিব আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ এখন i10 স্পৰ্টছ 2013 হয় 2013 মডেল আৰু গাড়ীখনৰ ৰানিংটো খুব কমে আছে 54,000 মান ৰানিং আছে আপোনাৰ আৰু গাড়ী কণ্ডিশ্যন ইণ্টেৰিয়ৰ চাওক কণ্ডিশ্যনটো আমি ভালদৰে দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন কোনোবাই যদি বিচাৰি আছে 2013 হয় ওকে আৰু আপোনাৰ ৰানিং খুব কম আছে গাড়ীখনৰ ৰানিংটো মাত্ৰ 54,000 মান আছে হয় আৰু ইঞ্জিন কণ্ডিশ্যনৰ পৰা আদি কৰি টায়াৰ বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী যদি কোনোবাই পাৰ্চনেলি ল'ব বিচাৰে কিমান যোগাযোগ কৰিব পাৰে এইটো দাম আমি ৰাখিছো 175 তাতে অকণমান কিবা এটা অন টেবুল চাই দিয়া যাব চাওক 1,75,000 টকা আস্কিং আছে আপোনালোকে কথা পাতক কোনোবাই যদি i10 স্পৰ্টছ মডেল বিচাৰিছে গাড়ীখনৰ ডিটেইলছ কৈ দিলে আৰু ৰানিং বহুত কম হয় 54,000 ৰানিং আছে কোনোবাই যদি বিচাৰি আছে ন কণ্টেক্ট কৰিব নেক্সট এখন টাটা টিগৰ 2021 অনাৰ সেকেন্ড হয় 31,000 চলা জেনুইন হয় আৰু XZ মডেল হয় XZ প্লাছ টপ মডেলটো হয় আৰু আপোনাৰ চাবিও দুটাই পাই যাব ইয়াতে বাকি এনে গাড়ী কণ্ডিশ্যন ঠিকে আছে সব এখনৰ প্ৰাইচটো ৰাখিছো আমি 3,20,000 তাতে অলপ কিবা এটা নেগোচিয়েশ্যন হৈ যাব 3,20,000 হয় চাওক এইখন আপোনালোকে যদি বিচাৰি আছে কণ্টেক্ট কৰিব পাৰে 3,20,000 টকাত এইখন আপোনালোকে লৈ যাব পাৰে গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে আৰু কালাৰ চাওক গাইজ একদম ধুনীয়া কালাৰত আছে তো ফাইনেন্সত কিমান দিব লাগিব ফাইনেন্সত এখন 80 মানৰ ভিতৰতে আহি যাব ওকে লাখৰ ভিতৰতে আহি যাব ওকে নেক্সট ইফালে গৈছো নেক্সট এখন হ'ল আপোনাৰ Honda MS
VX মডেলটো হয় হয় 2018 ফাৰ্ষ্ট অনাৰ ৰানিং আছে আপোনাৰ 82 মান আছে সামথিং এনেকুৱা হয় আৰু এখন পুশ বটন হয় আপোনাৰ ওকে আৰু গাড়ী কণ্ডিশ্যন খুবেই ভাল টায়াৰৰ পৰা আদি কৰি গাড়ী এক টকাৰো কাম নাই ইয়াতে আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ একদম দিয়া দামটো আহিব 440 যদি ফাইনেন্স কৰে 440 ত আহিব আৰু যদি কেছত লয় 430 ত দিব পাৰিম এখন গাড়ী 4,30,000 হয় কেছ পেমেন্টত লয় কেছত লয় আৰু যদি ফাইনেন্স কৰে 440 আহি যাব কিমান চনৰ চনৰ একদম ফাইনেল দিব পৰা দামটো কিমান চনৰ ক'লে এখন 2018 ৰ হয় 18ত হয় ফাৰ্ষ্ট অনাৰ সব ফাৰ্ষ্ট অনাৰ গাড়ী Honda City কোনোবাই যদি বিচাৰি আছে সৰি Honda MS কোনোবাই যদি বিচাৰি আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় একদম ধুনীয়া কণ্ডিশ্যন গাইজ হোৱাইট কালাৰ হোৱাইট বিউটি আপোনালোকে হোৱাইট বিউটি বুলি ক'ব পাৰে Honda MS যদি কোনোবাই বিচাৰিছে ন 2018 মডেল হয় খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন আপোনালোকে কন্টেক্ট কৰক দাদাৰ নাম্বাৰ আহি আছে যোগাযোগ কৰক গাইজ চাওক খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন যিহেতু ভিতৰত আছে মই ইণ্টেৰিয়ৰটো দেখুৱাব পৰা নাই আপোনালোকে আহক নিজে টেষ্ট ড্ৰাইভ লওক ইণ্টেৰিয়ৰ আপোনালোকে নিজে চাব পাৰিব নেক্সট এখন ভেনিউ 2022 ৰ হয় এছ মডেল ফাৰ্ষ্ট অনাৰ হয় আৰু গাড়ীখনৰ ৰানিংটো কমে আছে 42,000 মান আছে ওকে আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ 680 6,80,000 হয় অন টেবল অলপমান কিবা এটা চাই দিব পৰা যাব আৰু কোনটো ইয়াৰ 2022 22ৰ গাড়ী চাওক ভেনু কোনোবাই যদি বিচাৰিছে এইখন 22ৰ ভেনু ইয়াতে আছে আয়ন কাৰ্ছত গাড়ী চাওক ইণ্টেৰিয়ৰ দেখিলে আপোনালোকৰ ইণ্টেৰিয়ৰ দেখিলে গাড়ী পছন্দ হ'ব চাওক গোটেই খুলি মেলি দেখুৱাইছো গাইজ চাওক গোটেই খুলি মেলি গাড়ী দেখুৱাই দিছো ইণ্টেৰিয়ৰ দেখিলে আপোনালোকে ঘূৰি নাযায় একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী কোনোবাই যদি ভেনু বিচাৰি আছে এইখন চাব পাৰে গ্ৰে কালাৰ আছে গাড়ী খুব ধুনীয়া হৈ আছে ডাউন পেমেণ্ট কিমান দিলে ওলাব দাদা ডাউন পেমেণ্ট যদি প্ৰফাইলটো ভাল হয় আপোনাৰ 1.5 মানৰ ভিতৰত ওলাই যাব 1 পৰা 1.5 লাখ টকা দিলে ভেনু ওলাই যাব নেক্সট এখন আপোনাৰ সুইফট ডিজায়াৰ 2015 ৰ লাষ্টৰ EXI মডেলটো হয় পেট্ৰলত হয় আৰু বাকি গাড়ীৰ কণ্ডিশ্যন ভালে আপোনাৰ ৰানিং হৈছে 71,000 মান সামথিং এনেকুৱা হৈছে বাকি ইণ্টেৰিয়ৰটো ঠিকে আছে অলপ ক্লিন হৈ যাব বাৰু এইবিলাক চাওক কণ্ডিশ্যন চাওক ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক গোটেইখিনি আছে লাগি আছে AC মিউজিক চিষ্টেম গোটেই লাগি আছে গাড়ীত গোটেইখিনি ধুনীয়া কণ্ডিশ্যনত আছে কোনোবাই যদি সুইফট ডিজায়াৰ বিচাৰিছে চাব পাৰে প্ৰাইচ ক'ব আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ 340 চাওক দেখুৱাই দিছো সুইফট ডিজায়াৰ VXI হোৱাইট কালাৰত আছে খুব ধুনীয়া কণ্ডিশ্যন কিমান চনৰ 2015 ৰ লাষ্টৰ ওকে তো 3,40,000 টকা আস্কিং আছে নেক্সট এখন হ'ল আপোনাৰ ডিজায়াৰ 2024 ৰ ৰেজিষ্ট্ৰেশ্যন হয় ৰানিং হৈছে 47,000 মান আছে হয় আৰু ফাৰ্ষ্ট অনাৰ হয় সব গাড়ীখন দেখুৱাই দিছো একদম ধুনীয়া কণ্ডিশ্যনত আছে প্ৰাইচ ক'ব আৰু ইয়াৰে প্ৰাইচটো আহিব আপোনাৰ 680 6,80,000 সব দেখুৱাই দিছো কোনোবাই যদি সুইফট বিচাৰিছে এইখন চাব পাৰে 24 ৰ মডেল হয় গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে কোনোবাই যদি বিচাৰি আছে কন্টেক্ট কৰক ইফালে এখন হ'ল Honda Brio 2018 ৰ হয় আৰু এখন গাড়ীখন ডক্টৰৰ গাড়ী এই ইণ্টেৰিয়ৰটো দেখাই দিয়া এবাৰ সব গাড়ীখন দেখুৱাই দিছো প্ৰথমতে ইণ্টেৰিয়ৰটো এবাৰ দেখুৱাই দিছো আপোনালোকক একদম ধুনীয়া কণ্ডিশ্যনত আছে ইণ্টেৰিয়ৰ এইটো নিউ লুকছটো হয় 2018 ৰ আপোনাৰ ৰানিং হৈছে গাড়ীখন 61,000 সব ফাৰ্ষ্ট অনাৰ হয় আৰু এখন গাড়ীখন ডক্টৰৰ গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে প্ৰাইচ ক'ব এখনৰ প্ৰাইচ আমি ৰাখিছো 3,30,000 টকা তাতে অন টেবল ডিসকাউন্ট হৈ যাব 3,30,000 হয় টায়াৰৰ পৰা আদি কৰি গোটেই ধুনীয়া হৈ আছে গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে কোনোবাই যদি বিচাৰি আছে ব্ৰায়ো এখন চাব পাৰে গাইজ সব গোটেই গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যনত আছে ব্ৰেণ্ড নিউ গাড়ী চলাবলৈ খুব ভাল বহুত কমফৰ্টেবল গাড়ী মাইলেজ কিমান মান আহিব এখন মাইলেজ আপোনাৰ হাইৱেত পাব আপুনি 16-17 মান 16 মান পাব এখন ইকো স্পৰ্ট টাইটেনিয়াম হয় পুশ বটন হয় আৰু ফাৰ্ষ্ট অনাৰ হয় আৰু আপোনাৰ গাড়ী কণ্ডিশ্যন খুবেই ভাল হৈ আছে টাইম টু টাইম সাৰ্ভিস হৈ আছে
গাড়ীখনৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিয়া। চাওক গাড়ী খুব Seat ধুনীয়া cover পৰা আদি কণ্ডিশ্যন কৰি আছে। বহুত ধুনীয়া। ইণ্টেৰিয়ৰ চাওক গাইছ, ইণ্টেৰিয়ৰ চাওক। এইখনৰ ইণ্টেৰিয়ৰটো আপোনালোকে এবাৰ চাই লওক, তাৰপিছত আপোনালোকে গাড়ীখনৰ মাইলেজ খুব ভাল আপোনাৰ। ডিজেল ইণ্টেৰিয়ৰ ভেৰিয়েণ্ট চাওক। তাৰপিছত প্ৰাইচ ডিটেইলছটো আমি জনাই আছো। গাড়ীখন আপোনালোকে ভালদৰে চাই লওক প্ৰথমতে। চাওক কিমান ধুনীয়া কণ্ডিশ্যনত আছে ইণ্টেৰিয়ৰ। দাদা ডিটেইলছটো ক'ব। এইখনৰ প্ৰাইচ ৰাখিছো আমি 4,10,000। তাতে নেগচিয়েবল হৈ যাব, নেগচিয়েশ্যন হৈ যাব। আৰু বাকী টায়াৰ চায়াৰ আদি কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে গাড়ী। স্পেটাৰো নতুনে হৈ আছে এইটো। হয়, আৰু বাকী অৰিজিনেল পেইণ্টত আছে গাড়ীখন। ফাৰ্ষ্ট অনাৰ অৰিজিনেল পেইণ্ট আৰু আপোনাৰ চাবিও দুটাই পাব ইয়াৰে। অ'কে 4,10,000 টকা লগাইছো, অলপ কিবা এটা চাই দিম আৰু তাতে। হয়, মানে 4 লাখত ওলাই যাব আৰু। আপোনালোকে আহক গাইজ, অন টেবল কথা পাতক, ডিছকাউণ্ট হৈ যাব। ভিডিঅ'ত কোৱা দামটোৱে ফাইনেল প্ৰাইচ যে হয় সেইটো কথা নহয়, আপোনালোকে কণ্টেক্ট কৰক। নিশ্চয় নিশ্চয়। এইখন আপোনাৰ হণ্ডা চিটি, কাৰণ VX মডেল, তেতিয়াহ'লে টপ মডেলে আছিলে। আৰু এইখন আপোনাৰ প্ৰাইচ ৰাখিছো 180 মান ৰাখিছো প্ৰাইচ। 1,80,000। হয়, তাতে অলপ কিবা এটা চাই দিম আৰু। গাড়ী Okay. বাকী ইঞ্জিন চিঞ্জিন বহুত ধুনীয়া হৈ আছে গাড়ীৰ। আৰু ৰানিং আপোনাৰ 64 মান আছে। চিল ইঞ্জিন হয়। 1,80,000। হয়, 1,80,000। চাওক কোনোবাই যদি বিচাৰি আছে 1,80,000 টকা 2011 হয়, বাকী টেক্স চেক্স চব অকে কৰি দিম আমি। কাগজ পত্ৰ গোটেই কৰি দিব ন? চব কৰি দিম, ট্ৰান্সফাৰ চান্সফাৰ আদিৰ পৰা চব কৰি দিম। আৰু চাওক কোনোবাই যদি কম দামত এখন গাড়ী বিচাৰিছে এইখন চাব পাৰে। মাত্ৰ 1,80,000 টকা দিলে লৈ যাব পাৰিব। ব্লেক কালাৰত আছে, খুব ধুনীয়া লাগিছে গাড়ীখন। আহিব নেক্সট এখন হ'ল ফিগ'। চৰি, এখন এস্পায়াৰ নেকি? এখন ফৰ্ড ফিগ' ফ্ৰী ষ্টাইল। ডিজেল ভেৰিয়েণ্টত হয়, টপ মডেল হয়, পুছ বটন ষ্টাৰ্ট আছে। তাৰপিছত ৰানিং আপোনাৰ 70 চামথিং এনেকুৱা। 70 চামথিং আছে। 70 চামথিং এনেকুৱা কিবা এটা আছে। বাকী গাড়ী চব ঠিকে আছে। হয়, এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 270। 2,70,000। টকা। তাতে অলপমান কিবা এটা চাই দিম আৰু। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট এখন 1 লাখ মান দিলে হ'ল, বা 1 লাখ মান টকাত দিলেও হ'ব। 1 লাখ দিলে ওলাই যাব। যদি ভাল হয় তাতকৈ কমত দিলেও হ'ব। চব গাড়ী একদম ধুনীয়া কণ্ডিশ্যন আছে। কোনোবাই যদি ফৰ্ড ফিগ' বিচাৰিছে 2018 মডেল। 18ৰ ফৰ্ড ফিগ'। হয়, চব ফ্ৰী ষ্টাইল। হোৱাইট কালাৰত আছে গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনত আছে। কোনোবাই যদি ফৰ্ড ফিগ' বিচাৰিছে 18 মডেল হয়, কণ্টেক্ট কৰি ল'ব গাইছ। নাম্বাৰ আহি আছে, যোগাযোগ কৰক। আৰু আপোনালোকৰ এটা ফাইনেন্স ক'ত হয়? ফাইনেন্স আমাৰ প্ৰতিটো বেংকতে হৈ যায়। অল আছাম হৈ যায় ন? হয়, হৈ যাব। চাওক ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ গাড়ীখনৰ। ইণ্টেৰিয়ৰ চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে। তো ফৰ্ড ফিগ' লাগিলেও আপোনালোকে ইয়াতে পাই যাব। আৰু আপোনাৰ ষ্টকত আৰু কিবা গাড়ী আছে নেকি? অন্যান্য বেলেগ কিবা গাড়ী ষ্টকত আছে, কিছুমান আপোনাৰ বেলেগ জেগাতো থোৱা আছে গাড়ী। এইবাৰ আহি গৈছোঁ আমি গাইছ, একদম ধুনীয়া কণ্ডিশ্যনত হোৱাইট কালাৰত এখন কেটেন আছে, আপোনালোকক দেখুৱাই দিছোঁ। দাদা এইখন আপোনাৰ 2017ৰ লাষ্টৰ হয়। এল্টো কেটেন VXI। হয়, ইয়াৰে এখন অট'মেটিক ভেৰিয়েণ্টত হয় হা। আৰু আপোনাৰ গোটেই 5টা টায়াৰে নতুন লগোৱা আছে ইয়াতে। গাড়ীখন চাওক, মই দেখুৱাই দিছোঁ, খুব ধুনীয়া কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰত দেখুৱাই দিছোঁ। চাওক প্ৰাইচটো ক'ব। এখনৰ প্ৰাইচ ৰাখিছোঁ মই 3,10,000। 3,10,000 কিবা এটা নেগচিয়েশ্যন হৈ যাব। চাওক গাইছ, কোনোবাই যদি কেটেন বিচাৰি আছে হোৱাইটত, এইখন আপোনালোকে চাব পাৰে। আয়ন কাৰ্ছত আছে গাড়ীখন, খুব ধুনীয়া কণ্ডিশ্যনত আছে। কণ্ডিশ্যনটো মই দেখুৱাই দিলোঁ। ইণ্টেৰিয়ৰ কণ্ডিশ্যন ধুনীয়া। আৰু টায়াৰ গোটেই কেইটা মানে 5টা টায়াৰে নতুন আছে গাইছ। চাওক গোটেই টায়াৰে নতুন আছে, ব্ৰেণ্ড নিউ। গাড়ীৰ ৰানিংটো হৈছে আপোনাৰ 48,000। কোনোবাই যদি বিচাৰি আছে এল্টো কেটেন ধুনীয়া কণ্ডিশ্যনত, আপোনালোকে চাব পাৰে। নেক্সট ইফালে এখন হ'ল আপোনাৰ চেভ্ৰলেট স্পাৰ্ক। এইটো LS মডেল হয়, 2014ৰ। গাড়ীখন খুব কমতে দি দিম মই এখন আপোনাক দি দিম 90,000ত। 90 আৰু অন টেবুল অলপ কিবা এটা চাই দিম আৰু তাতে। অ'কে, বাকী গাড়ী ৰানিং আছে। চাওক দেখুৱাই দিছোঁ গাড়ীখন মই। ধূলি বালি লাগি আছে, সেইটো বাদ দিয়ক, যিহেতু বৰ্তমান ধূলিৰে ছিজন হয়। তো লোৱা সময়ত ৱাশ্বিং পলিচ গোটেইখিনি কৰি দিব, সেইটো চিন্তা নাই। আপোনালোকে জাষ্ট আহক। যদি কম দামত এখন গাড়ী বিচাৰি আছে, বাইক স্কুটিৰ দামত যদি 4 চকীয়া বাহন বিচাৰিছে, তেন্তে এইখন 90,000 বুলি কোৱা হৈছে, আৰু অকণমান কমি যাব ন?
হয় অলপ কিবা এটা মই আৰু চাই দিম কমি যাব তাতে। 90,000 প্ৰাইচ আছে আৰু 10,000 মান কমি যাব আপোনালোকে যদি আহে আৰু কমি যাব অকমান সোনকালে আহক নাম্বাৰ আহি আছে যদি কোনোবাই কম দামত এখন গাড়ী বিচাৰি আছে চাব পাৰে গাইছ ৱেগনাৰ দেখুৱাইছো 2009 হয় এখন গাড়ীখনৰ ৰানিংটো খুব কম আছে গাড়ীখনৰ আপোনাৰ 20 কিবা থাউজেণ্ড মান আছে এনেকুৱা হয় 20 প্লাছ আছে আৰু গাড়ী আপোনাৰ ফাৰ্ষ্ট অনাৰে হয় আৰু এইখনৰ বেছি দাম ৰখা নাই আমি 130 ৰাখিছো তাতে আপোনাৰ মানে টেক্সটো ফেল হৈছে সেইবিলাক চব কৰি দিম আমি 1,30,000ত ৱেগনাৰ দি আছে চাওক মই গাড়ীখন দেখুৱাই দিছো চাওক কোনোবাই যদি ৱেগনাৰ বিচাৰিছে কম দামত একদম কমতকে কম দামত যদি ৱেগনাৰ বিচাৰি আছে এইখন চাব পাৰে গাইছ মাত্ৰ 1,30,000 টকাত আপোনালোকে ৱেগনাৰ পাই আছে আৰু কালাৰটো একদম ইউনিক কালাৰ হয় খুব ধুনীয়া লাগিছে গাড়ীখন চাওক কোনোবাই যদি বিচাৰি আছে কন্টেক্ট কৰি ল'ব আৰু গাড়ীখনৰ ৰানিংটো বহুত কম একদম জেনুইন ৰানিং কিমান আছে আপোনাৰ 20 প্লাছ মান আছে 20 প্লাছ ৰানিং থকা গাড়ী ইমান কম দামত দি আছে চাওক মাত্ৰ 1,30,000 টকাত গাড়ী দি আছে ইফালে আৰু এইখন হ'ল টাটা জেষ্ট এক্সএম মডেল হয় 2015 লাষ্টৰ মানৰ হ'ব হয় পেট্ৰল ভেৰিয়েণ্টত হয় এখন আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 180 1,80,000 হয় 1,80,000 আৰু এইখনৰ ৰানিং আপোনাৰ 90 ওচৰা-ওচৰি হৈছে হয় কিলোমিটাৰটো চাওক প্ৰত্যেকখন গাড়ীৰে ৰানিং কিমান চলিছে কিমান চলা নাই গোটেইখিনি দাদাই ডিটেইলছ দি দিলে আপোনালোকক যিখনে গাড়ী লাগে আপোনালোকে আহক স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে কণ্টেক্ট কৰক আৰু আহি যাওক আয়ান কাৰ্ছ